নমস্কাৰ জয় 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 মই অগ্নিনাভ বাবাক শত সহস্ৰ কোটি প্ৰণাম জনাইছোঁ লগতে শিখাপাৰ চৰণত শত সহস্ৰ কোটি প্ৰণাম মোৰ নগাঁৱৰ ঘৰ মোৰ ছোৱালীৰ মানে ল'ৰাৰ অকণমান প্ৰব্লেম হৈ আছিলে তাই আহি প্ৰতি মাহে মানে তুলনি হোৱাৰ পৰাই মানে 8 মাহ 7 মাহ 9 মাহ এনেকুৱাৰ পাছে পাছে মানে তাই নোৱাৰা হয় তাৰপিছত মই বহুতো ট্ৰিটমেণ্ট কৰিছোঁ ট্ৰিটমেণ্টত মানে ইমান সুফল হোৱা নাই মই মানে শিখাপাৰ ভিডিঅ'খিনি চাই ফেচবুকত মই মানে বাবাক মানে মনে প্ৰাণে আৰাধনা কৰিলোঁ মইছোঁ বাবা যদি মানে ছোৱালীজনীৰ মানে ভাল হৈ যায় ল'ৰাটো কণ্টিনিউ হয় তেতিয়াহ'লে মই মানে আপোনাক 6 মাহ বা 1 বছৰৰ ভিতৰত আপোনাৰ চৰণলৈ যাম শৰাইঘাট লৈ তাৰপিছত ছোৱালী 4 মাহ কণ্টিনিউ ল'ৰা হ'ল বাবাৰ আশীৰ্বাদত মই কিন্তু মানে 4 মাহলৈকে অহা নাছিলোঁ মই জনা নাছিলোঁ মই নিজেই কৈছিলোঁ যে 6 মাহ বা 1 বছৰতে যাম মই ভাবি আছোঁ 6 মাহ 1 বছৰতে গ'লে হ'ব আৰু কিন্তু সেইটো নহয় মই ভুল ভাবিলোঁ যেতিয়া তাই 4 মাহ কণ্টিনিউ নোৱাৰা হ'ল তাৰপিছতে তাই 4 মাহৰ দিনা ধৰক 4 মাহৰ দিনাখন তাই নোৱাৰা হৈছে নোৱাৰা হওঁতে মানে প্ৰথম দিনাখন মই তাইক ক'লোঁ তাই মানে চুলি সৰিছে য'তে য'তে চুলিগাল সৰিছে তাৰপিছত মই ক'লোঁ যে মা চুলিখিনি মই মেডিকেলখিনি তেল অলপ সানি দিলোঁ তাৰপিছত তেলখিনি সানি দিয়াৰ পিছত তাই মানে নোৱাৰাটো আছেই তাৰপিছত তেল সানি মেডিকেলখিনি দিলোঁ পিছদিনা ক'লোঁ মা তুমি চুলিখিনি খুলি পেলাই আঁচুৰি দিয়াচোন নোৱাৰা যিহেতু মই চুব নোৱাৰোঁ তাৰপিছতে তাই চুলিখিনি কৈছে মা মই চুলিখিনি একো কৰিব নোৱাৰোঁ মই কৈছোঁ কিয় কৰিব নোৱাৰা মই অকণ খঙতেই কৈছোঁ কিয় কৰিব নোৱাৰা কৈছে মই নোৱাৰোঁ ছোৱালীখন চাইছোঁ তেতিয়া মানে বাবাৰ জন বাঢ়ি গৈছে তাৰপিছত লগে লগে আৰু বাবাই মানে মই 6 মাহ 1 বছৰ যে সময় ল'লোঁ বাবাই মোক 7 দিন সময় লৈ ল'লে নহ'লেতো ধৰক যোনদিনা দল হৈছে মই সেইদিনাই গুচি আহিলোঁ হয় কিন্তু বাবাই মোৰ মানে পৰীক্ষা ল'লে তই অহা নাছিলি সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ এটাই আপোনালোকে যদি বাবাৰ চৰণলৈ কিবা আগবঢ়াব বিচাৰিছে একেবাৰে দেৰি নকৰিব যিটো মানে আমাৰ ক্ষেত্ৰত হ'ল বহুত পাৱাৰফুল বাবা আৰু বাবাৰ মানে বহুত শক্তি আছে শিখাপাক কিদৰে ধন্যবাদ জনাম যে আমাৰ ওচৰত বাবাক এনেকৈ আনি দিলে ধন্যবাদ বা আপোনাকো ছোৱালীজনী কৰা হৈছে আৰু আচলতে মানুহৰ সমস্যাবোৰ সমাধান হ'ব লাগে আন কথা থাকে অকল মানুহৰ সমস্যা সমাধান হ'ব লাগে ভগৱানেতো ডাইৰেক্ট দেখা নিদিয়ে হয় নহয় তাকে মাধ্যম হিচাপে আমি কৰি গৈছোঁ হয় ধন্যবাদ মই সকলো ভক্তবৃন্দকে এই কথাষাৰে জনাবৰ বাবে আজিৰ ভিডিঅ'টো পুনৰাবৃত্তি কৰিছোঁ আচলতে আৰু সন্তানটি হ'ল বাবাৰ চৰণত আহিলে সেৱা জনালে ইয়াতে বহুত পাওঁ আৰু কিমানো মই আচলতে ভিডিঅ' দি থাকিম বা মেছেজ দি থাকিম সেইবোৰ কৰিবলৈ ভাল নালাগে সদায় কৰি থকাটো সম্ভৱতো আছে কিন্তু মই মোবাইলটো ইমান চুবও নোৱাৰোঁ আচলতে বোলে 12 বছৰ 14 বছৰ 16-17 বছৰৰ পিছত বাবাক সেৱা জনাই পেলাই বোলে সন্তান প্ৰাপ্তি হ'ল তো সন্তান প্ৰাপ্তি হোৱাৰ পিছত একো নাই অগ্নিনাভ বাবা ডিজিটেল ৰূপতে সকলোকে আশীষ দিয়ে গতিকে একো নাই আমাৰ মন্দিৰৰ যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰকেইটাতে এটা মেছেজ দিলে হ'ল বা এটা ফোন কৰিলে হ'ল আমাৰ বিশেষভাৱে আমাৰ নাম্বাৰটো হৈছে মন্দিৰৰ 7002487423 7002487423 এই নাম্বাৰটো যদি আপোনালোকে মেছেজ এটা দি দিয়ে আৰু আমাৰ মেছেজ হোৱাজনে মোলৈ সেই মেছেজটো চেণ্ড কৰি দিয়ে ফৰৱাৰ্ড কৰি দিয়ে মই গম পাওঁ আৰু আচলতে আপোনালোকে যদি বাবাৰ কিবা প্ৰাপ্তি হৈছে সেইটো ভুল কেতিয়াও নকৰিব যদি আপোনালোকে বাবাক জনাইছে বাবা মোক আমুকটো দিয়া মই আমুকটো কৰি দিম সেইটো কৰাৰ পিছত যদি আপোনালোকে ফলপ্ৰাপ্তি হোৱাৰ পিছত বাবাক পাহৰি গৈছে তেতিয়া নকৰিব আমি বহুত পাওঁ এদিন এগৰাকী মাতৃ আহিছে তেওঁ বাবাক জনাইছিলে সন্তান প্ৰাপ্তিৰ কথা সন্তান হ'ল হোৱাৰ পিছত মানে অহা দেৰি হ'ল খোলাভাৱে মোক আহি গৈছে কথাখিনি বাইদেউ বাবাই প্ৰাপ্তি দিলে সন্তান হ'ল কিন্তু মই আচলতে সেই সন্তানক আনা দেৰি হ'ল মাককো জগাই দিলে আৰু সন্তানকো জগাই দিলে দুয়োকে জগাই দিলে গতিকে তেওঁৰ যিটো 7 মাহ 7-8 মাহ তেওঁৰ পিৰিয়ড নোহোৱাকৈ আছিলে ডাক্তৰো দেখুৱাৰ পিছতো হোৱা নাছিলে কিন্তু আমাৰ নেদেখা জনে বাবা ভগৱানে
বাবাই আশীষ দিলে অভিধান বাবাৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত তেওঁ অহা দেৰি হোৱাৰ কাৰণে অতি বহুতে মানে বাবাই জতা দিয়া হৈছে সমজতা তেওঁ সমজি পেলাই দুখ লগা জতায়া একো নাই বাবাক আকৌ সেৱা জনাম আমি সকলোৱে আৰু সেইখিনি ফুল আপোনালোকে কোনো নকৰিব তাৰে গুৰুত্ব দিছোঁ যদি আপোনালোকে বাবাক সন্তান প্ৰাপ্তি বিচাৰিছে বাবাই আপোনালোকক কনচিয়াম কৰাইছে কনচিয়াম হোৱাৰ লগে লগে মই কওঁ এষাৰ কথা আপোনাৰ সন্তান আপোনাৰ ইমান বছৰ আপোনাৰ হোৱা নাই 6 বছৰ 7 বছৰ 12 বছৰ হোৱা নাই আপোনাৰ বাবাৰ চৰণত আপুনি সেৱা জনালে আপোনাৰ কনচিয়াম হ'ল কিন্তু হোৱাৰ পিছত মই যিখিনি দেখিছোঁ মই দেখাত গৈছোঁ আপোনালোকে প্ৰথমে মাক নজনায় ক'ব নাপায় জন্মদাত্ৰী মাক কোনে প্ৰথমে বাবাকে এটা মেছেজ দি ল'ব মানে এনেকুৱা ধৰণৰ আমি দেখোঁ মানে যিখিনি মই দেখি আছোঁ আজি ইমান দিনে মানে হয়তো চাগে তেওঁ এতিয়া মায়ে দিয়া নাই মই দিছোঁ মোক কিয় পাহৰি গৈছ মানে যিখিনি মই দৈনিক পাই আছোঁ সেইখিনি কৈছোঁ আৰু সন্তান প্ৰাপ্তি হোৱাৰ পিছত আপোনালোকে মানে এইখিনি দেখিছোঁ যদি মাকৰ ঘৰলৈ মানে গৈছে ছোৱালীটো যাবলৈ নহ'ব প্ৰত্যেকৰে একে মই মাকৰ ঘৰলৈ যাবলৈ চবৰে হেঁপাহ থাকে মাকৰ ঘৰলৈ যদি যাবলৈ সময় লৈছে বাবাৰ ওচৰলৈ যদি আহিবলৈ সময় মিলোৱা যায় সেয়াও জতাই দিয়ে কিন্তু আহি কৈ যায় মই একদম বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে মাৰ ঘৰলৈও যাওক যোৱাৰ আগতে যদি পাৰে বাবাক এবাৰ জনাই থৈ যাওক মানে বাবাক সন্তানকে এবাৰ দেখাই থৈ যাওক আৰু সেয়াও যদি বহুত দূৰ মানে দূৰত্ব অত্যাধিক বা তেনেকুৱা কিবা এটা অসুবিধা হৈ আছে বাবাক সুন্দৰকৈ জনাই ল'ব বাবা মাৰ ঘৰলৈ গৈছোঁ মই তাৰ পিছতে তোমাৰ ওচৰত যাম বাবাই চাগে হয়তো দূৰ নধৰিব বুলি মই ভাবোঁ এতিয়া আপোনালোকে সেইধৰণে পালন কৰক তাৰে আশা ৰাখিছোঁ আৰু সকলোৰে মনৰ বাচ্ছা তিথি হওক সেই কামনা কৰিছোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ।